লামডিং শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ 10,000ৰো অধিক বাহন। ৰাজপথতে 15টাতকৈ অধিক দিন জীয়াতু ভুগিছে চালক হেণ্ডিমেনে। লামডিঙৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত চালকৰ হাহাকাৰময় পৰিস্থিতি। বৰাক অভিমুখে ৰাওনা হোৱা শতাধিক বাণিজ্যিক ট্ৰাক বিগত প্ৰায় 15টাতকৈ অধিক দিন ধৰি আবদ্ধ হৈ পৰিছে লামডিং শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত। ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন তথা প্ৰায় 30 কিলোমিটাৰ পথৰ অৱস্থা অচল তথা জৰাজীৰ্ণ হোৱাৰ ফলত জিলা প্ৰশাসনে সকলো ধৰণৰ পণ্যবাহী ট্ৰাক যাতায়াতৰ নিষেধাজ্ঞা জাৰি কৰিছিল, যাৰ ফলত বিগত 15-16 দিন ধৰি হাফলঙলৈ যোৱা লামডিঙৰ মূল ঘাইপথছোৱাৰ একে স্থানতে আবদ্ধ হৈ পৰা গাড়ী চালকসকলৰ পানী, খাদ্য সামগ্ৰী, থকা খোৱা ইত্যাদিলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কেৱল এয়াই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই গাড়ীসমূহৰ ভিতৰত বহু সংখ্যক মালিকে ভৰিব লগা হয় বেংকৰ EMI। একে স্থানতে ইমান পচন্দ গৰমত ইমান দিনে আবদ্ধ হৈ আৰ্থিক সমস্যাত ভুগিছে মালিকসকল। হোজাই জিলাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা নাপালেও স্থানীয় এজন বেংক কৰ্মীয়ে বিগত 2 দিন ধৰি লামডিং বনাঞ্চলৰ ঘাইপথত আবদ্ধ হৈ থকা ট্ৰাক চালকসকলৰ বাবে পানীৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি লংকা তথা লামডিং ট্ৰাক চালক সংস্থাৰ তৰফৰ পৰা ভোজনৰো ব্যৱস্থা কৰা হয়। কিন্তু এই খাদ্য পানী পৰ্যাপ্ত নহয় এইসকল চালকৰ বাবে। ট্ৰাক চালক সংস্থাৰ পক্ষৰ পৰা চৰকাৰ তথা ডিমা হাছাও জিলা প্ৰশাসনক আহ্বান, অতি শীঘ্ৰেই যদি এই পথেৰে যাতায়াত ব্যৱস্থা সচল নকৰে তেন্তে কৰ্মবিৰতি কৰি আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে এইসকল ট্ৰাক চালকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, লামডিং।